কলাগুৰু কোন হৈছে গম পাইছানে? বিষ্ণুপ্ৰসাদ ৰাভা দেই। তেখেত হৈছে অসমীয়া সাহিত্য সংস্কৃতিৰ চিৰসেউজ পথাৰখনৰ অন্যতম পৰিচয়। তেওঁ আৰু কি কৈছিলে জানা? তেওঁ আজন্ম সাধক, গীতিকাৰ, গায়ক, সুৰকাৰ, বাদক, নৃত্য কলা বিশাৰদ, নাট্যকাৰ, সুদক্ষৰ খেলুৱৈ আছিল। গম পাইছানে? পাইছা? আৰু কি আছিলে জানানে? কি আছে বুলি কৈছিলো? বুৰঞ্জীবিদ, গৱেষক, সুসাহিত্যিক, কবি, ৰাজনীতিজ্ঞ আৰু লগতে দেশৰ মহান দেশপ্ৰেমিক আছিল। গম পাইছানে? তেখেত ক'ত জন্ম হৈছিল গম পাইছা? বাংলাদেশৰ ঢাকাত জন্ম হৈছিলে 1909 চনত 31 জানুৱাৰী তাৰিখে। আৰু তেখেতৰ মৃত্যু কেতিয়া হৈছিলে গম পাইছা? 1969 চনৰ 20 জুন তাৰিখে। আৰু এই 20 জুন তাৰিখটোতে প্ৰতি বছৰে 20 জুন তাৰিখে কি পালন কৰা হয়? কলাগুৰু বিষ্ণু ৰাভা দিৱসৰ নামত বিষ্ণু ৰাভা দিৱস উদযাপন কৰে। গম পাইছা?